লৈকে আল্লাহ আৰু কোৰাণ থাকিব তেতিয়ালৈকে তানজিল হুছেইনক কোনেও পৰাস্ত কৰিব নোৱাৰে বুলি নুৰুল হুদাই এটা মন্তব্য কৰিছিল নিৰ্বাচনী প্ৰচাৰ সভাত। আমি সেই মন্তব্যটো প্ৰথমতে শুনাই ল'ব বিচাৰিছো। নুৰুল হুদাই কি কৈছিল নিৰ্বাচনী প্ৰচাৰ সভাত? আমি আশা কৰিছো যে আল্লাহ যদি আমাক সহায় কৰে, আল্লাহৰ ওচৰত আপোনালোকে দোৱা কৰিলে আল্লাহৰ ৰহমত যদি থাকে, আপোনালোকৰ দোয়া থাকে, পৃথিৱীৰ কোনো শক্তি নাই চামগুৰি সমষ্টিত তানজিলক সময় দিয়াৰ কাৰণে। গতিকে মই আৰু বিভিন্ন নকৰো, মই এইটো বিনম্ৰ অনুৰোধ জনাইছো আপোনালোকক যে আপোনালোকে দোয়া কৰিব আৰু আপোনালোকে কাম কৰিব। নিশ্চয় অহা 13 তাৰিখে চামগুৰি সমষ্টিত আমি আশা কৰিছো যে আল্লাহ যদি আমাক সহায় কৰে। আমি সেই মন্তব্য শুনাইছো। কি কৈছিল নুৰুল হুদাই? কি কৈছিল? আল্লাহ কোৰাণ থকালৈকে পৃথিৱীৰ কোনো শক্তিয়ে তানজিল হুছেইনক পৰাস্ত কৰিব নোৱাৰে বুলি নিৰ্বাচনী প্ৰচাৰ সভাত এনেদৰে ভাষণ প্ৰদান কৰিছিল, ধৰ্মৰ নামত ভাষণ প্ৰদান কৰিছিল। আৰু ইয়াৰ পিছত এইগৰাকী নুৰুল হুদাক লৈ এতিয়া প্ৰতিক্ৰিয়া হৈছে বিভিন্ন প্ৰান্তত। আৰু তাৰ মাজতে এগৰাকী মুছলমান ব্যক্তিয়ে এই সন্দৰ্ভত প্ৰশ্ন কৰিছে। কমৰুজ্জামান চৰকাৰ নামৰ এগৰাকী নেতাই এই সন্দৰ্ভত মুখ খুলিছে। উল্লেখ্য যে কমৰুজ্জামান চৰকাৰে এই সন্দৰ্ভত মন্তব্য কৰিছে। আৰু কি মন্তব্য কৰিছে? নুৰুল হুদাক প্ৰশ্ন কৰিছে যে কিয় আল্লাহ আৰু কোৰাণ টানি আনিলে নিৰ্বাচনী প্ৰেক্ষাপটলৈ, কিয় আল্লাহ আৰু কোৰাণ এতিয়া নাই নেকি? এনেদৰে এতিয়া নুৰুল হুদাক প্ৰশ্ন কৰিছে কমৰুজ্জামান চৰকাৰে। কি মন্তব্য কৰিছে সেয়াও শুনাব বিচাৰিছো। কেনেদৰে সমালোচনা কৰিছে নুৰুল হুদাক, কেনেদৰে উভতি ধৰিছে নুৰুল হুদাক কমৰুজ্জামান চৰকাৰে, সেয়া শুনাইছো। নিৰ্বাচনী প্ৰচাৰ সভা পবিত্ৰ বিধানসভাৰ এজন সদস্য, সন্মানীয় সদস্য মাননীয় নুৰুল হুদা ডাঙৰীয়া, তেখেতে কংগ্ৰেছৰ প্ৰাৰ্থী তানজিল হুছেইনৰ নিৰ্বাচনী প্ৰচাৰ সভাত যি ধৰণৰ সাম্প্ৰদায়িক মন্তব্য কৰিছিল যে যেতিয়ালৈকে এই পৃথিৱীত আল্লাহ আৰু কোৰাণ আছে তেতিয়ালৈকে তানজিল হুছেইনক কোনেও হৰুৱাব নোৱাৰে। এই শব্দ কোৱাৰ কথা আমি গম পাই আমি সন্মানীয় বিধায়কজনক নিন্দা কৰিছোঁ, ধিক্কাৰ জনাইছোঁ আৰু আমি তেখেতক গভীৰ ভাষাৰে নিন্দা কৰিছোঁ। কাৰণ এজন সন্মানীয় বিধায়ক এজনে ভাৰতীয় সংবিধানৰ নামত শপত খাই পেলাই যদি আজি সংবিধান বিৰোধী এনেকুৱা কথা ক'ব পাৰে, তে এজন বিধায়কে আমি সমষ্টিবাহী হিচাপে আমি লজ্জানত অনুভৱ কৰিছোঁ, আমি লজ্জিত হৈছোঁ। কাৰণ ভাৰতীয় সংবিধানখন হ'ল ভাৰতীয় প্ৰত্যেকজন নাগৰিকৰ এটা দস্তাবেজ। কাৰণ সেই সংবিধানৰ নামত শপত খাই সেই সংবিধানৰ ওপৰত শপত খোৱা বিধায়কজনে যদি এনেকুৱা কমিউনিয়েল ভায়োলেন্স শব্দ ব্যৱহাৰ কৰি যদি এনেকুৱা ধৰণৰ এটা সাম্প্ৰদায়িক বিভাজনকামী ৰাজনীতি কৰিব বিচাৰে, ইয়াতকৈ দুঃখজনক কথা আৰু একো হ'ব নোৱাৰে। কাৰণ সুপ্ৰিম কোৰ্টৰ কিছুমান গাইডলাইন আছে, সুপ্ৰিম কোৰ্টৰ কিছুমান কথা আছে। সুপ্ৰিম কোৰ্টৰ ষ্ট্ৰাক ডাউন মতে আমি জানো যে এজন ব্যক্তি বা এজন বিধায়কে হওক বা এজন সাংসদেই হওক, যিকোনো এজন লোকে এনেকুৱা ধৰণৰ যদি আজি সাম্প্ৰদায়িক মন্তব্য কৰি সমাজৰ মাজত দুটা কমিউনিটিৰ মাজত হিন্দু মুছলমানৰ মাজত যদি এটা বিভাজনকামী ৰাজনীতি কৰিব বিচাৰে, ইয়াতকৈ লজ্জাজনক কথা আৰু একো হ'ব নোৱাৰে। মই সেইবাবেই অসম আৰক্ষীক মই আহ্বান জনাইছোঁ, আজি অসম আৰক্ষীয়ে নিজাববীয়াকৈ সেই সন্মানীয় বিধায়কজনৰ ওপৰত চৌমুটত এখন কেছ ৰেজিষ্টাৰ কৰিব লাগে। আৰু মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো মই আহ্বান জনাইছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই কথাৰ ওপৰত যিখন কথাই আজি যদি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ গৃহ বিভাগৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 709901
1799